In a big announcement, Assam Chief Minister Himanta Biswa Sharma has assured full support to the families of these serving soldiers. Chief Minister Sharma, after attending a program at the BJP headquarters, said the bravehearts must serve the nation without having to worry about their families. The Assam Chief Minister assured that the Assam BJP will take full responsibility, including financial support to healthcare and education. Besides, Chief Minister Sharma has directed all BJP Karyakartas to actively reach out to families of serving army jawans and provide any help as and when necessary. This is our duty and our salute to the service, Chief Minister Himanta Biswa Sharma said in his statement. স্বাভাৱিক নহয় যেটো সময়ত আমাৰ সেনা বাহিনীৰ জোৱানসকলে সীমান্তত দেশৰ সুৰক্ষাৰ কাৰণে দেশৰ ৰক্ষাৰ কাৰণে জীৱনপণ আগবঢ়াইছে সেই মুহূৰ্তত আমি উৎসৱ বা আমি উদযাপন কৰাৰ পৰিৱৰ্তে আজিৰ দিনটোত সেনা বাহিনীৰ জোৱানসকল যাতে সফল হয় ভাৰত মাতৃ যাতে সুৰক্ষিত হৈ থাকে আৰু আমি পৃথিৱীৰ বুকুৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে শেষ কৰিব পাৰো নিশেষ কৰিব পাৰো তাৰ কাৰণে আজি দিনটোত আমি সকলোৱে লগ হৈ প্ৰাৰ্থনা কৰিম সেইভাবে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম যে যি গাঁও বা যি নগৰ যি চহৰৰ পৰা সেনা বাহিনীৰ জোৱান আছে তেওঁলোকৰ পৰিয়ালৰ লগত সম্পৰ্ক ৰখা মাত কথা ৰখা আৰু এই সময়ত তেওঁলোকক যি সহযোগিতাৰ প্ৰয়োজন তাক আগবঢ়োৱা এইটো হল আটাইতকৈ আমাৰ ডাঙৰ দায়িত্ব যে আমাৰ বুথ কমিটিৰ পৰা মণ্ডললৈকে আমি এটা নিৰ্দেশ প্ৰেৰণ কৰিব লাগে সেনা বাহিনীৰ জোৱানসকলৰ ঘৰৰ যোৱা তেওঁলোকক মাত কথা দিয়া আৰু তেওঁলোকৰ প্ৰতিটো সুখ দুখৰ সমভাগী হোৱা যাতে তেওঁলোকে নিজকে নিৰাপদ অনুভৱ কৰে সময় আহিব পাৰে যেতিয়া আমি নিজেও প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই যুঁজৰ লগত কৰবাত নহয় কৰবাত আমাৰ সহযোগিতা লাগিব আটাইতকৈ ডাঙৰ সহযোগিতা হৈছে ব্লাড ডোনেশ্যন যুদ্ধৰ ক্ষেত্ৰত ব্লাডৰ খুবেই প্ৰয়োজন হয় যদি এটা পৰ্যায়লৈকে যুঁজ আগবাঢ়ি যায় আজি আমি ডোনেশ্যন কৰিব নালাগে কিন্তু ব্লাড ডোনাৰৰ এখন তালিকা যে 1 লাখ মানুহৰ এখন তালিকা যেতিয়া লাগে অসমে তুৰন্ত 1 লাখ ব্লাড দিব পাৰিব এইকেইটা দিন আপোনালোকে যদি চাই যে পাকিস্তানৰ গোটেই লক্ষ্যটোৱে হ'ল যে ভাৰতীয় লোকৰ মাজত বিভাজন তেওঁলোকৰ যদি গোটেই প্ৰপোগেণ্ডাটো চাই সেইকাৰণে এইকেইটা দিন ভাৰতীয় জনতা পাৰ্টিৰ কোনো কাৰ্যকৰ্তাই মন্ত্ৰী বিধায়ক কোনেও এনেকুৱা বক্তব্য কতো নাৰাখিব যোনে আমাৰ মাজত থকা একতা কৰবাত নহয় কৰবাত হানি কৰিব পাৰে